হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইজ, মানে বহুতে ভাবি আছে যে আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব। বহুতৰে মনত এটাই প্ৰশ্ন, এটাই কথা যে আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তো আপোনালোকক কৈ আছোঁ মই ইণ্টাৰভিউ কেতিয়া হ'ব, কিয় ইমান দেৰি হৈছে, এই চবখিনি আপোনালোকক কৈ আছোঁ। আপোনালোকে এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান বহুতটা বিভাগত মানে এপ্লাই হৈ আছে। তোমালোকে যদি এপ্লাই কৰাও নাই, অতি সোনকালে এপ্লাই কৰি লোৱা। তো এতিয়া আহিছোঁ আমাৰ মানে ইণ্টাৰভিউ কেতিয়া হ'ব। আমাৰ ইণ্টাৰভিউ অতি সোনকালে হ'ব। তো তোমালোকে যদি ৰানিং কৰাও নাই বা বহুত পিছত মানে কৰিম বুলি ভাবি আছিলা, তোমালোকে অতি সোনকালে ৰানিংটো তোমালোকে কৰি লোৱা। মই কিহৰ কাৰণে কৈছোঁ, এতিয়া আমাৰ কম্পিটিশ্যনৰ যুগ, মানে চাৰিওফালে প্ৰেক্টিছ আৰু আগতে যিটো লেভেলত মানে কাট অফ আছিলে, তো এতিয়া কিন্তু কাট অফ বহুত বেছি যাব, মানে বহুত বেছি মানে কি ক'ম, মানে তো কাট অফৰ ওপৰত আপোনালোকক এটা ভিডিঅ' মই বেলেগকৈ বনাই দিম বাৰু। তোমালোকে এতিয়া সেই ক্লিপটো চাই লোৱা। চৰকাৰী চাকৰি 3% আমি সংৰক্ষণ কৰিব পাৰিলো। লগে লগে আকৌ 35,000 চাকৰি নতুন এডভাৰটাইজ আমি উলিয়াই দিলো। এতিয়া ল'ৰাবিলাকে চাব, মদ পানী খোৱা কমিছে, ৰাতিপুৱা ফিল্ডত দৌৰি থাকে ষ্টেডিয়ামত, বোলে কিয় পুলিচৰ ইণ্টাৰভিউ মাৰিব লাগিব। চৰকাৰী চাকৰি হয়, 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি ওলাইছে, শিক্ষকৰ চাকৰি ওলাইছে, আমি পঢ়িব লাগে। 1 লাখ চৰকাৰী চাকৰি, 95,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। এটা কোৰ্ট কেছো নহল, কোনো দালালে 1 পইচা খাব নোৱাৰিলে। ইমান দিনে মানুহৰ হাতত ৰেচন কাৰ্ডখন নাছিলে, 42 লাখ পৰিয়ালে ৰেচন কাৰ্ড পালে। আধাৰ কাৰ্ড নাছিলে, আমি হাতত গৈ মানুহক আধাৰ কাৰ্ড তুলি দিলো। চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহা দুগুণ বৃদ্ধি পালে, 135 টকাৰ পৰা 252 টকা, 260 টকালৈকে বৃদ্ধি পালে। আৰু বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰী চাকৰি 3% আমি সংৰক্ষণ কৰিব পাৰিলো, যিনে কোনো চৰকাৰে সাহসো কৰিব পৰা নাছিল। অৰুণোদয় আঁচনি আৰম্ভ হল। প্ৰথমতে 17 লাখ মহিলাই পালে, তাৰপিছত আৰু 10 লাখ বাঢ়িলে 27 লাখ হল। এইবাৰ আমি সিদ্ধান্ত লৈছো যে আৰু 3 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম। মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই, 12 লাখ মহিলাই লোন ৰেহাই পালে। বাকী 6 লাখ যি বাকী আছে, অহা বছৰ সেই 6 লাখ মহিলাৰো লোন মাফ হৈ NOC হাতত পাই যাব। মাত্ৰ 2টা বছৰৰ ভিতৰত অসমত জিলাই মেডিকেল হল। মাজুলীৰ দৰে জাগাত যোৰহাট সংযোগী দলং নিৰ্মাণ হল। অসম মালাৰ ডাঙৰ ৰাস্তা নিৰ্মাণ হল। মাত্ৰ 2টা বছৰ। প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি আহিলে, 19 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণ হল। গাঁৱে ভূঞে বাগিচাৰ লাইনত ৰাস্তা ঘাট হল। তাৰ পিছতো আমি থমকি ৰোৱা নাই। 1 লাখ চাকৰি হোৱাৰ পিছত নিয়ম মতে মই ৰখি যাব লাগিছিলে, কিন্তু মই যদি ৰখি যাওঁ, নিবনুৱা ল'ৰাবিলাকেতো মনটো ভাঙি যাব। গতিকে 95,000 চাকৰি দি লগে লগে আকৌ 35,000 চাকৰি নতুন এডভাৰটাইজ আমি উলিয়াই দিলো। আগতে বাগিচা ল'ৰাই 2টা মেডিকেল চিট পাইছিল, এতিয়া 30টা 40টাকৈ মেডিকেল চিট পায়। মানুহৰ বাবে 200টা মেডিকেল চিট আছিল, আজি আমি 1500-1700 মেডিকেল চিট হৈ গ'ল। এইবাৰ তিনচুকীয়াত মেডিকেল কলেজ হ'ব, আৰু 100টা মেডিকেল চিট বাঢ়িব। কলেজবিলাকৰ নিৰ্মাণ আৰম্ভ হ'ল। য'ত কলা আছিল তাত বিজ্ঞান, য'ত বিজ্ঞান আছিল তাত কমাৰ্চ। এতিয়া আমি নতুনকৈ হাতত লৈছো যে আমাৰ যিমান চৰকাৰী হাইস্কুল আছে, তাত আমি 7 কোটি 8 কোটি টকাকৈ খৰচ কৰি প্ৰত্যেক বছৰতে আমি এই হাইস্কুলবিলাক বনাই যাম, যাতে ডন বস্কো চেণ্ট মেৰিজতকৈ আমাৰ স্কুলবিলাক বেছি ভাল হয়। ইমান দিনে মানুহৰ হাতত ৰেচন কাৰ্ডখন নাছিলে, 42 লাখ পৰিয়ালে ৰেচন কাৰ্ড পালে। আধাৰ কাৰ্ড নাছিলে, আমি হাতত গৈ মানুহক আধাৰ কাৰ্ড তুলি দিলো। চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহা দুগুণ বৃদ্ধি পালে, 135 টকাৰ পৰা 252 টকা, 260 টকালৈকে বৃদ্ধি পালে।
আৰু বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰী চাকৰি 3% আমি সংৰক্ষণো কৰিব পাৰিলো, যিনে কোনো চৰকাৰে সাহসো কৰিব পৰা নাছিল। তো গাইছ মানে আজি ভিডিঅ'টো এইখিনি আছিলে, আপোনালোকক মানে আপডেটটো পালোঁ, মই পাই কিনে আপোনালোকক জনাবলৈ বিচাৰিলোঁ। তো বহুতে গম পাইছে চাগে, যিসকলে গম পোৱা নাই সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেকটো ডিফেন্সৰ খবৰ, প্ৰত্যেকটো ডিফেন্সৰ আপডেট দিবলৈ চেষ্টা কৰিম। তো আজিলৈ বাই বাই, জয় আই অসম।